যোৰহাটত জুবিনবিহীন দীপাৱলী। আতচবাজি পৰিহাৰ কৰি এটা অঞ্চলৰ শতাধিক ৰাইজে গালে মায়াবিনী ৰাতিৰ বুকুত। যোৰহাট হেজাৰী গাঁৱৰ বামচুকৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি এক প্ৰকাৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। আমাক জুবিনদাৰ ন্যায় লাগে। জুবিন গাৰ্গে মঞ্চত গীত পৰিৱেশন কৰি থকা দৃশ্য প্ৰতিফলিত কৰি সজাই তোলা প্ৰতিকৃতিৰ সন্মুখত সকলোৱে একেমুখে ক'লে, আমাক ন্যায় লাগিবই। মৰমৰ শিল্পীজনৰ বান্দৰ আৰু বগলী দুটাৰ প্ৰতিকৃতি নিৰ্মাণ কৰি এক আৱেগিক পৰিৱেশত সকলোৱে দাবী কৰিলে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে। মানে আমি এটা কথাই ভাবিছোঁ, হিমন্ত শৰ্মাক আমি এটাই কথাই অনুৰোধ কৰিছোঁ যে যাতে জুবিন দাই আমাৰ ন্যায় পায়। সেই বিষয় লৈ পেলাই আমি এই ভাগ বনাইছোঁ, যাতে জুবিন দাক আমাক ন্যায় লাগে। আৰু মই ইমানকে ক'লোঁ, কৈ পেলাই মই সামৰণি মাৰিছোঁ। মোক মাত্ৰ জুবিনৰ ন্যায় লাগে। কাৰণ কেলৈ, জুবিন মোতকৈ 12 বছৰ সৰু। মোৰ 60 চনত জন্ম, জুবিনৰ 72 চনত জন্ম। গতিকতে জুবিনৰ ন্যায় লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু মানে ন্যায় অনিবাৰ্য, ন্যায় লাগিবই। আমি মানে এইটোৱে লৈছোঁ যে জুবিন দা হৈছে অসমৰ হিয়াৰ আমঠু, যিজন হিয়াৰ আমঠু হৈ আজিলৈকে ন্যায় পোৱা নাই। আজি এতিয়া এমাহ হৈ গ'ল, তেওঁ মৃত্যু হোৱা আজি এমাহ হৈ গ'ল। ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিলে, কি হৈছিলে, আজিলৈকে তেওঁ ন্যায় ওলোৱাই নাই। চৰকাৰে কি কৰি আছে? কাৰণ চৰকাৰেতো এইটো ন্যায় দিব লাগিছিলে। সৰু সুৰা কিবা এটা হ'লে দেখোন চৰকাৰে খুব ন্যায় দিয়ে, কিন্তু জুবিন দাৰ বিষয়ে কেলৈ ন্যায় দিয়া নাই? তেওঁতো এজন অসমৰ প্ৰাণৰ শিল্পী। সেইকাৰণে মানে আমাৰ বেয়া লাগিছে। বেয়া লাগি কাৰণে আমি এইটো প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে জুবিন এইটো আমি যিটো লৈছোঁ আজি দেৱালীৰ বিষয়ে, ইয়াৰ পৰা আমি এটা বুজাব খুজিছোঁ যে জুবিন দাক আমাক ন্যায় লাগে। তেওঁ হৈছে অসমৰ হিয়াৰ আমঠু। তেওঁ মানে কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো হেৰি নাই। সেইকাৰণে মানে তেওঁক আমি অকল এইটোৱে বিচাৰোঁ যে জুবিন দাক চৰকাৰে ন্যায় দিয়ক। আজি আপোনালোকে কি কৰিছে? আমি এতিয়া জুবিন দাৰ এটা ষ্টেজ প্ৰগ্ৰেম কৰিছোঁ। তেওঁ যেতিয়া আগতে যেনেকৈ ষ্টেজ প্ৰগ্ৰেম কৰি আছিলে, ভাল লাগিছিলে দেখি, সেইটো এটা ষ্টেজ প্ৰগ্ৰেম কৰিছোঁ। তাৰপৰা জুবিন দাৰ তেওঁ নিজৰ এইটো মৰমৰ কুকুৰ এটা আছে, সেইটো বনাইছোঁ। জুবিন দাৰ পাণৰ এটা বগলী আছে, সেই বগলীটো বনাইছোঁ। তাৰপৰা জুবিন দাৰ মানে যেতিয়া আমি ষ্টেজ প্ৰগ্ৰেম কৰি তেনেকৈ গোটেই ৰাইজ যায়, গোটেই হেৰি যায়, তেনেকৈ চাবলৈ কেনেকুৱা ধুনীয়া লাগে। সেই বুলি মানে আমি এইটো কৰিছোঁ যে জুবিন দা জীয়াই থাকক। আৰু আমি এইখন মানে যিটো বনাইছোঁ, এইটো গোটেই আমাৰ বামচুক যুৱকবৃন্দ হৈ বনাইছোঁ। গোটেই যুৱকবৃন্দ জড়িত হৈ আছে ইয়াত, ডেকা বুঢ়া মানে ছোৱালী ল'ৰা চব জড়িত হৈ আছে এইটোত। সেই বুলি বনাইছোঁ। মানে চবেই এইটোৱে বিচাৰিছে যে জুবিন দাই ন্যায় পাওক, সেইটো বুলিয়ে বনাইছোঁ। আৰু আমাৰ ইয়াত এতিয়া কোনো বম ফটকা কোনো নাই, অকল তেলৰ চাকি জ্বলিছে, লাইট নাই। এইটো মানে ফটকা বম ফুটালেতো ন্যায় নাপায় ন। ন্যায় কেনেকৈ পাব? ন্যায় নিজে আপুনি আজি হেৰি কৰিলে পাব, ধূপ চাকি জ্বলাওক, সেইটো বুলিহে ন্যায় পাব, বেলেগটো একো ন্যায় নাপায়। দুখত এইটো কৰিছোঁ। আৰু এতিয়া ফটকা বৰ্জন কৰিছোঁ। সেয়াই আৰু। আপোনালোকৰ গাঁওখনৰ নামটো কি? হেজাৰী বামচুক। আৰু আপোনালোকৰ গাঁৱৰ ৰাইজে আমি গাঁৱৰ গোটেই ৰাইজ আমাৰ মানে এইটো বামচুক বুলি কয়। বামচুক হৈ একত্ৰিত হৈ আমি এইটো কৰিছোঁ। আৰু আমাৰ লগত আছে, এওঁলোক আছে, যিসকল লাগি মেলি আছিলে, মানে গোটেই হ'ব লাগি মেলি আছে।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।